हेलो स्टूडेंट्स আজিৰ এই ক্লাছত আমি আলোচনা কৰিম সিগমা বান্ধনী আৰু পাই বান্ধনী কেনেকৈ নিৰ্ণয় কৰা হয় নীট এক্সামত ইয়াৰ ওপৰত বেছ কৰি প্ৰত্যেক বছৰে এটাকৈ কোৱেশ্চন আহে 4 মাৰ্কৰ তো সিগমা বান্ধনী আৰু পাই বান্ধনী কি আৰু এই বিষয়ে আমি এইটো ক্লাছত আলোচনা কৰিম ক্লিয়াৰ আছে ওকে এতিয়া এটা সহযোজী বান্ধনী সহযোজী বান্ধনী এই সহযোজী বান্ধনী একচুয়ালি দুই প্ৰকাৰৰ এটা কব সিগমা বান্ধনী আৰু আনটো কোৱা হ'ব পাই বান্ধনী তো আজিৰ এইটো ক্লাছত আমি শিকিম সিগমা বান্ধনী আৰু পাই বান্ধনী কেনেকৈ নিৰ্ণয় কৰা হয় ক্লিয়াৰ আছে ওকে ইয়াৰ কাৰণে এটা শৰ্টকাট নিয়ম তো নিয়মটো হল যদি কার্বন কার্বন সিগমা বান্ধনী অর্থাৎ এক বান্ধনী কার্বন এইচ এক বান্ধনী থাকে তেতিয়া এই বান্ধনীটোক কোৱা হয় এই বান্ধনীটোৰ নাম হ'ব 1 সিগমা বান্ধনী অর্থাৎ ইয়াতে এই বান্ধনীটোক সিগমা বান্ধনী বুলি কোৱা হ'ব যদি কার্বন কার্বন দ্বি বান্ধনী থাকে নাইবা কার্বন অক্সিজেন দ্বি বান্ধনী থাকে এই এটা বান্ধনীক ক'ব সিগমা আৰু আনটোক কোৱা হ'ব পাই অর্থাৎ ইয়াতে থাকিব এটা সিগমা প্লাস এটা পাই যদি কার্বন কার্বন তিনটা বান্ধনী থাকে বা ত্রিবান্ধনী বুলি কোৱা হয় কার্বন নাইট্রোজেন ত্রিবান্ধনী হ'ব পাৰে তেতিয়াহলে প্ৰথম বান্ধনীটো কোৱা হ'ব সিগমা আৰু বাকি দুটা বান্ধনী কোৱা হ'ব পাই ক্লিয়াৰ আছে অর্থাৎ এটা সিগমা পাবা ইয়াতে আৰু ইয়াতে কি পাম আমি দুটা পাই বান্ধনী পাম এটো নোট কৰি লোৱা এটোৱে নিয়ম এই নিয়মটো মনত ৰাখিলে সিগমা বান্ধনী আৰু পাই বান্ধনী বুজাত ইজি হ'ব ক্লিয়াৰ আছে ওকে ইয়াৰ পিছত চোৱা ইয়াৰ লগত আৰু এটা কনসেপ্ট ক্লিয়াৰ লাগিব হেতু হৈছে সম্পূৰ্ণ গঠন জৈৱ যৌগৰ সম্পূৰ্ণ গঠন ক্লাস 11 টপিক সম্পূর্ণ গঠন মানে হইছে সাপোজ ধরা এনেকুৱা পাইছা CH4 এটা একটা জৈব যৌগ ইয়ারে সম্পূর্ণ গঠন যিমানটা সিগমা আৰু পাই বান্ধনী আছে এই ধৰণৰ গঠনক কোৱা হ'ব সম্পূৰ্ণ গঠন একেদৰে C2H6 ইয়াৰ যদি গঠন লিখো দুটা কার্বন আৰু 6টা হাইড্রোজেন গতিকে এনেকে আমি দিলে যি গঠন পাও তাক কোৱা হ'ব সম্পূৰ্ণ গঠন গতিকে সম্পূৰ্ণ গঠনৰ কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব তেতিয়াহে সিগমা আৰু পাই বান্ধনী কাউন্ট কৰাত ইজি হ'ব এতিয়া চোৱা নিয়ম মতে CH মই নিয়মটো আকৌ ৰিপিট কৰি দিছো চোৱা ইয়াতে কার্বন কার্বন আৰু কার্বন H সিঙ্গেল বান্ধনী হলে কেৱল তাতে কি থাকিব সিগমা বান্ধনী থাকিব তাতে পাই বান্ধনী নাথাকিব ক্লিয়াৰ আছে গতিকে ইয়াতে চোৱা এই বান্ধনীটোৰ CH সিগমা বান্ধনী গতিকে এটোৰ নাম কি হ'ব সিগমা হ'ব এটো সিগমা হ'ব এটো সিগমা হ'ব এটো সিগমা হ'ব তো ইয়াতে কেৱল সিগমা বান্ধনী পোৱা যাব আৰু সিগমা বান্ধনী সংখ্যা হ'ব 4 চাৰিটা ঠিক একেদৰে ইয়াতে এটা সিগমা ইয়াতে এটা ইয়াতে এটা ইয়াতে এটা ইয়াতে এটা ইয়াতে এটা আৰু কাৰ্বনৰ মাজৰ এই বান্ধনীডাল কি হ'ব সিগমা হ'ব তো আমি কিমানডাল সিগমা বান্ধনী পাম তো সিগমা বান্ধনী পোৱা যাব ইয়াতে 3 3 6 আৰু 1 গতিকে ইয়াতে পোৱা যাব 7 অৰ্থাৎ ইয়াতে কেৱল সিগমা বান্ধনী পোৱা যাব পাই বান্ধনী ইয়াতে পোৱা নাযাব অৰ্থাৎ পাই বান্ধনী ইয়াতে নাই কাৰণ কার্বন কার্বন দ্বি বান্ধনী থাকিব লাগিব অৰ্থাৎ দুটা বান্ধনী হলে এটা সিগমা হ'ব এটা পাই হ'ব ক্লিয়াৰ আছে ওকে আমি নেক্সট एग्जांपल লও সাপোজ ধৰা এটা যৌগ এনেকুৱা দিয়া আছে এটো যৌগত সাপোজ সিগমা আৰু পাই বান্ধনী কিমান এটো হৈছে ফাইন্ড আউট কৰিব লাগে তো প্ৰথমতে
এইটো যৌগৰ সম্পূৰ্ণ গঠনটো আমি আঁকিম। তো 3টা কাৰ্বন আছে, 3টা কাৰ্বন। তো ইয়াৰ পাৰ্টনাৰ কেইটা চোৱা, অৰ্থাৎ যতটা ফিল আপ হৈছে হাইড্ৰোজেনৰ দ্বাৰা, হাইড্ৰোজেন কেইটা থাকিব, ইয়াতে 2টা। ইয়াতে দ্বিবন্ধনী আছিল, দ্বিবন্ধনী দিয়া CH, তাৰপিছত আহিল CH3। তো এতিয়া চোৱা, এই বান্ধনীটোক কি কোৱা হ'ব? সিগমা বান্ধনী কোৱা হ'ব। এইটুক সিগমা, এইটুক সিগমা, এইটুক সিগমা, এইটুক সিগমা। এই দ্বিবন্ধনী, এইটো বান্ধনী যদি সিগমা হয়, এইটো বান্ধনী কি কোৱা হ'ব? পাই কোৱা হ'ব। এইটো CH সিগমা বন্ড, এইটো CH সিগমা বন্ড। এতিয়া আমি কাউন্ট কৰিম সিগমা বান্ধনীৰ সংখ্যা কিমান। চোৱা, 1 2 3 4 5 6 7 8, গতিকে 8। আৰু পাই বান্ধনী কিমান আছে? পাই বান্ধনী চোৱা, এইটো এটা, গতিকে এটা পাই বান্ধনী আছে। ক্লিয়াৰ আছে? নোট কৰি লোৱা। প্ৰথমতে ইয়াৰ সম্পূৰ্ণ গঠন আঁকিবা, তাৰপিছত ফাইণ্ড আউট কৰিলে হ'ল। এন্ট্ৰেন্সত 4 মাৰ্ক থাকে, ইয়াৰ কাৰণে সময়ও পাবা, গতিকে খৰখেদা নকৰি যাতে মিষ্টেক নহয়। ইয়াৰ পিছত চোৱা, আৰু সাপোজ ধৰা CH3 CH2 CN, সাপোজ ইয়াতে H, এইটো যৌগত কিমানটা সিগমা আৰু কিমানটা পাই আছে? সিগমা আৰু পাই বান্ধনীৰ সংখ্যা কিমান? সাপোজ ইয়াতে তুমি কি কৰিবা? মুক্ত গঠন লিখিবা। মুক্ত গঠন মানে ইয়াতে হাইড্ৰোজেন তুমি এনেকে এক বান্ধনীৰ দ্বাৰা বুজাই দিবা। CH3 মানে তাৰপিছত আহিল C, তাৰপিছত ডাবল বন্ড CH2, গতিকে ইয়াতে এটা, ইয়াতে এটা। তাৰপিছত আহিল C, এই দুটাতো আছে অলৰেডি। তাৰপিছত C আৰু N, এইটো হ'ল মুক্ত গঠন। এতিয়া আমি মুক্ত গঠনত সিগমা বান্ধনী আৰু পাই বান্ধনী কিমান আছে ফাইণ্ড আউট কৰিম। এইটো কাৰ্বন H সিগমা বান্ধনী, এইটো সিগমা হ'ব, এইটো সিগমা হ'ব, এইটো কিন্তু সিগমা হ'ব এটা, আৰু এটা কি হ'ব? পাই। কাৰ্বন কাৰ্বন এইটো বান্ধনী সিগমা ক'ব, এইটো সিগমা, এইটো সিগমা, এইটো সিগমা, এইটো সিগমা, কিন্তু এই দুটা কি হ'ব? পাই হ'ব, কাৰণ 3টা বান্ধনী থাকিলে এটা সিগমা হয়, বাকি 2টা পাই হয়। ক্লিয়াৰ আছে? এইটো এটা সিগমা, এইটো এটা সিগমা। এতিয়া মুঠ সিগমা বান্ধনীৰ সংখ্যা হ'ব, চোৱা, 1 2 3 4 5 6 7 8 9 10 11 12 12, অৰ্থাৎ 12। পাই বান্ধনীৰ সংখ্যা কিমান হ'ব? ইয়াতে পাই বান্ধনী নাই, ইয়াতে কিন্তু এটা আছে, আৰু ইয়াতে 2টা, তো কিমান হ'ব? 3। এনেকে আমি সিগমা আৰু পাই বান্ধনীৰ সংখ্যা ফাইণ্ড আউট কৰিব পাৰিম। যিকোনো ধৰণৰ এক্সাম্পল দিয়ক, আমি সিগমা আৰু পাই বান্ধনীৰ সংখ্যা গণনা কৰিব পাৰিম, যদি কনসেপ্টটো থাকে। যদি সিগমা বান্ধনী থাকে, অৰ্থাৎ তাতে সিগমা বান্ধনী থাকিব য'ত সিঙ্গেল বান্ধনী থাকে, এটা এক বান্ধনী থাকে বা এক বান্ধনী থাকে। ক্লিয়াৰ আছে? গতিকে আজিৰ ভিডিঅ'ত সিগমা আৰু পাই বান্ধনী শিকিলোঁ। নেক্সট ক্লাছত বেলেগ কনসেপ্ট শিকিম। ধন্যবাদ।